নমস্কাৰ মই ডাক্তৰ বিপুল বৰঠাকুৰ মই অসম চিকিৎসা মহাবিদ্যালয়ৰ অস্থিৰোগ বিভাগৰ অধ্যাপক আপোনালোকৰ সন্মুখলৈ আজি এটা নতুন বিষয়বস্তু লৈ আহিছোঁ এই বিষয়বস্তুটো হৈছে এন্টিবায়োটিক ৰেজিস্ট্যান্স আমি জানো যে আধুনিক চিকিৎসা বিজ্ঞানত এন্টিবায়োটিকৰ বহুত প্ৰভাৱ আছে বহুলভাৱে ব্যৱহৃত এটা দ্ৰব্য কাহ কফতে হওক পেটৰ অসুখতে হওক ডিসেন্ট্রিয়ে হওক বা কিটা কটা চিঙা ঘাঁ শুকাবৰ কাৰণে হওক বা অস্ত্ৰোপচাৰ ঘাঁ শুকাবৰ কাৰণে হওক এন্টিবায়োটিকৰ ব্যৱহাৰ বহুল পৰিমাণে হয় এই যে এন্টিবায়োটিকৰ ব্যৱহাৰ হয় বেসিক্যালি কথাটো কি যে আমি বীজাণুবিলাকক ধ্বংস কৰিবৰ কাৰণে এটা মাধ্যম আৰু এই ৰোগবিলাকৰ কাৰণ যে বীজাণু হয় এই কথাটো প্ৰথমতে হোৱা নাছিলে 11 শতিকা মানত এটা চিন্তা আছিল যে প্ৰত্যেকটো ঘাঁ শুকাবৰ কাৰণে এটা তাত ইনফেকশন হওঁটো জৰুৰী হয় পুজ হৈ লাগিব তাৰ পিছতে শুকাব চাব এতিয়া এটা ভবা হৈছিল কিন্তু পিছলৈ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে নহয় ইয়াৰ কাৰণটো হ'ল বীজাণুবিলাকে হয় আমি লিভেনহকৰ নাম শুনিছো তেনে পোনপ্ৰথমতে ব্যাকটেৰিয়া যে আছে আৰু এই জীৱাণুবিলাকে ইয়াৰ কাৰণ হয় এই কথাটো পিছত পৰিষ্কাৰ হৈ ওলায় আমি বীজাণুবিলাকৰ ভিতৰত সাধাৰণতে ফাংগাছ ব্যাকটেৰিয়া আৰু ভাইৰাছৰ কথা জানো আৰু অধিকাংশ ক্ষেত্ৰত আমি ব্যাকটেৰিয়াৰ কথাকে জানো বিভিন্ন ধৰণৰ ব্যাকটেৰিয়া যেনে ষ্টেফিলোককাছ হওক ষ্ট্ৰেপ্টোককাছ হওক বিভিন্ন ধৰণৰ ব্যাকটেৰিয়া আছে আৰু এইবিলাকে আমাক বহু সময়ত এনে ধৰণৰ ৰোগৰ সৃষ্টি কৰাত অৰিহণা যোগায় আৰু আমি এই কথাটো জানো যে টিবি যিটো ৰবাৰ্ট কক্সে ওলাইছিল 1900 শতিকাৰ শেষৰ ফাললৈ যি কাৰণে তেওঁ নোবেল প্ৰাইজ দিয়া হৈছিল 1905 চনত তেখেতে পোনপ্ৰথমতে টিবি যে কাৰণ টিউবাৰকুলোজ বেছিলে সেই কথাটো তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল এনথ্ৰাক্স নামৰ ৰোগৰ তেওঁ অৰ্গেনিজমটো কাৰণটো তেওঁ বিশ্লেষণ কৰি উলিয়ালে তাৰ পিছত মানে বিজ্ঞানীসকলৰ প্ৰচেষ্টা হ'ল যে বীজাণুবিলাকক মাৰিবৰ কাৰণে আৰু এই ৰোগৰ পৰা মুক্তি ল'বৰ কাৰণে আমি কি ব্যৱস্থা ল'ব পাৰোঁ এই কথাটো আলেকজেণ্ডাৰ ফ্লেমিং 1928 চন মানত তেওঁ পোনপ্ৰথমতে পেনিচিলিন আৱিষ্কাৰ কৰে আৰু সেই পেনিচিলিনেই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰচুৰ পৰিমাণে ব্যৱহাৰ হৈছিল এই ৰোগী মানে আক্ৰমণিত হোৱা দুখ পোৱা সৈনিকসকলক ঘাঁ আদি শুকাবৰ কাৰণে বহুল পৰিমাণে ব্যৱহাৰ হ'ল তেতিয়া মানুহে দেখিলে যে এই ঘাঁবিলাক যিকেইটা প্ৰথমতে ভাবিছিলে যে এই এটা ইনফেকশন হৈ পুজ হৈ পেলাইহে শুকাব পাৰে কিন্তু এতিয়া এন্টিবায়োটিকৰ ব্যৱহাৰৰ ফলত এইবিলাক ঘাঁটো সোনকালে শুকাব ধৰিলে তাৰমানে বীজাণুৰ পৰা মুক্তি হ'ল আৰু ঘাঁটো সোনকালে শুকালে তাৰ পিছতে আমাৰ বিভিন্ন ধৰণৰ এন্টিবায়োটিকৰ আৱিষ্কাৰ হ'ব ধৰিলে 1980 90 চন 80 70 এইখিনি সময়ত যোৱা 50 বছৰ মানে যোৱা শতিকা শেষৰ ফালে বিভিন্ন ধৰণৰ এন্টিবায়োটিক চেফালোস্পিৰিন হওক এমক্সিক্লিভে হওক বা লিনেজোলিন বিভিন্ন ধৰণৰ এন্টিবায়োটিকৰ আৱিষ্কাৰ হয় আৰু এইবিলাক বহুল পৰিমাণে ব্যৱহাৰ হৈছে তাৰ ইয়াৰ ফলস্বৰূপে আমাৰ পৃথিৱীৰ ৰোগীসকলৰ বহুত উপকৃত হৈছে আৰু ৰোগৰ পৰা মুক্তি লাভ কৰিছে এইটো সত্য কথা যে এই এন্টিবায়োটিক যিটোৱে আমাক বিভিন্ন ৰোগৰ পৰা মুক্তি দিব পাৰে এই এন্টিবায়োটিকে এতিয়া নিজৰ কাৰ্যক্ষমতা হেৰুৱাই পেলাইছে তাকে কোৱা হৈছে এন্টিবায়োটিক ৰেজিস্ট্যান্স ইয়াৰ মূলগত কথাটো হ'ল যে আমি যিবিলাক এন্টিবায়োটিক ব্যৱহাৰ কৰি আহিছোঁ এই এন্টিবায়োটিকৰ হয় আমি অপব্যৱহাৰ কৰিছোঁ আমি অতি ব্যৱহাৰ কৰিছোঁ য'ত প্ৰয়োজন হয় নহয় তাতো আমি এন্টিবায়োটিক ব্যৱহাৰ কৰিছোঁ তাৰ ফলস্বৰূপতে এন্টিবায়োটিকবিলাক লাহে লাহে ৰেজিস্ট্যান্স হ'ব ধৰিছে আৰু ই এটা গোটেই পৃথিৱীৰ এটা সমস্যা হিচাপে থিয় দেখা দিছে যদি আমি বিশ্লেষণ কৰি চাওঁ যোৱা বছৰতে প্ৰায় 5 মিলিয়ন লোক এইটো ৰেজিস্ট্যান্সৰ কাৰণে যোগ কৰিছে আৰু ইয়াতো থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিবিলাকত এই সকলৰ সংখ্যাটো বেছি এটি ইয়াৰ কাৰণটো কি ইয়াৰ প্ৰধান কিছুমান কাৰণৰ ভিতৰত পৰে যে আমি এন্টিবায়োটিকৰ অতিমাত্ৰা ব্যৱহাৰ বা অপব্যৱহাৰ তাৰমানে কিছুমান এতিয়া সকলোবিলাকৰ ৰোগত
যে আমি কাহ কোৱা বা চৰ্দি মূৰৰ বিষ বা হেৰি হ'লে যে এণ্টিবায়'টিকৰ অৱশ্যে আৱশ্যক নহয় অধিকাংশ ক্ষেত্ৰত ভাইৰাছেহে ইয়াৰ কাৰণটো কৰে আৰু ভাইৰাছৰ পৰা যিখিনি ইনফেকশ্যন বা ৰোগ হয় তাত সাধাৰণতে এণ্টিবায়'টিকৰ ব্যৱহাৰটো কম তাৰ উপকাৰিতা কম গতিকে ভাইৰাছত সাধাৰণতে এণ্টিবায়'টিকৰ প্ৰয়োজন নহয় কিন্তু এনেধৰণৰ কাৰ্যসূচীটো আমি এণ্টিবায়'টিকৰ বহুল ব্যৱহাৰ কৰি পেলাই তাৰ কাৰ্যক্ষমতা হ্ৰাস কৰাত আমি সহায় কৰিছোঁ অকল সেয়ে নহয় আমি কেতিয়াবা এণ্টিবায়'টিক পুৰাদমে নাখাওঁ আধা খাই আমি এৰি দিওঁ অলপ ভাল পালে এৰি দিওঁ তাৰ ফলস্বৰূপেতো ৰেজিষ্টেঞ্চ হ'ব ধৰিছে বা কেতিয়াবা আমি আধাতে এৰি দিলোঁ আকৌ কেতিয়াবা দৰকাৰ হ'লে আকৌ খালোঁ এনেধৰণে এৰা ধৰাকৈও আমি এণ্টিবায়'টিক খাব ধৰিছোঁ এই গোটেই প্ৰক্ৰিয়াবিলাকে আমাৰ এণ্টিবায়'টিকৰ ৰেজিষ্টেঞ্চ কৰাত সহায় কৰিছে এতিয়া কথা হ'ল কি এই নতুন এণ্টিবায়'টিকৰ আকৌ আৱিষ্কাৰো বৰকৈ হোৱা নাই যোৱা শতিকাকেইটাত যোৱা 10-15-20 বছৰ তেনেকৈ এণ্টিবায়'টিক আৱিষ্কাৰ হোৱা নাই যোৱা শতিকাৰ শেষৰ ফালে যিমানখিনি এণ্টিবায়'টিক আৱিষ্কাৰ হৈছিলে 70-80 দশকত সেই তুলনামূলকভাৱে এতিয়া লাষ্ট 89-90 মানতে যি এণ্টিবায়'টিক হ'ল তাৰপিছত ওলোৱা নাই এতিয়া নতুন সাধাৰণতে ইটোৰ লগত সিটো এণ্টিবায়'টিকক সংমিশ্ৰণ কৰি পেলাই এটা নতুন এণ্টিবায়'টিকৰ তাৰ কাৰ্যক্ষমতা বা তাৰ লগত বঢ়াইছে কিন্তু নতুন এণ্টিবায়'টিকৰ তেনেকৈ আৱিষ্কাৰ হোৱা ইয়াৰ কাৰণটো বহুত এইবিলাকত দেখা যায় যে আজিকালি গোটেই পৃথিৱীত এই এণ্টিবায়'টিকটো বা নতুন এটা পদাৰ্থ আৱিষ্কাৰ হোৱাৰ পৰা মানৱত ব্যৱহাৰ কৰা আগতে বিভিন্ন পৰ্যায়ৰ মাজেদি সি যাব লাগে লেবৰেটৰী টেষ্টেই হওক এনিমেলৰ টেষ্টেই হওক আকৌ ট্ৰায়েল কৰক তাৰপিছতহে মনুষ্য দিবলৈ এই গোটেই প্ৰচেছটো যিটো বৰ খৰচী হয় আৰু বিভিন্ন ধৰণৰ দেশত ইয়াৰ ৰুল ৰেগুলেশ্যনবিলাক বহুত কঠিন হৈ পৰিছে তাৰ ফলস্বৰূপে কোম্পানীবিলাকেও বেছি উৎসাহিত কৰা নাই কাৰণ তাত যিমানখিনি খা খৰচ হয় সেইখিনি কেতিয়াবা হয়তো ঘূৰাই নাপাব পাৰে সেইকাৰণে তেওঁলোকে তাত বেছি মনোনিৱেশ বা অৰ্থ নিয়োগ কৰিব নিবিচাৰে আৰু এইটো সত্য তাৰ ফলস্বৰূপে আমাৰ এণ্টিবায়'টিকৰ নতুন আৱিষ্কাৰো কমি আহিছে এতিয়া এণ্টিবায়'টিকৰ আৱিষ্কাৰ কমি আহিছে অথচ যিখিনি এণ্টিবায়'টিক আছে সেইখিনিও যদি ৰেজিষ্টেঞ্চ হয় তেতিয়াহ'লে আমি আগন্তুক দিনত অন্যান্য বহুত সমস্যাৰ সন্মুখীন হ'ব লাগিব সাধাৰণ বীজাণুবিলাক যিবিলাক এণ্টিবায়'টিকে সাধাৰণতে ধ্বংস কৰিব পাৰে এতিয়া তেওঁলোকৰ ধ্বংস কৰাৰ ক্ষমতাটো হেৰুৱাই পেলাইছে আৰু ফলস্বৰূপতে এই বীজাণুবিলাকে যিবিলাকে মানুহক এটা জটিল পৰিস্থিতি লৈ যাব নোৱাৰিছিলে এতিয়া সেইটো এটা জটিল পৰিস্থিতিত গৈছে ইয়াৰ প্ৰধান কাৰণ যে এণ্টিবায়'টিকৰ বহুল অপব্যৱহাৰ আৰু আমি অযথা কিছুমান এণ্টিবায়'টিক খোৱাৰ কাৰণে হৈছে গতিকে এই গোটেই পৃথিৱীৰ এটা যিখিনি এতিয়া সমস্যাৰ সৃষ্টি হৈছে তাত আমাৰ সকলোৰে এটা কৰণীয় দায়িত্ব হৈছে যে আমি এণ্টিবায়'টিকৰ উপযুক্ত ব্যৱহাৰ কৰা অযথা এণ্টিবায়'টিকৰ ব্যৱহাৰ নকৰা নতুবা এই সমস্যাবিলাকে আমাক আগন্তুক দিনত আৰু বহুত ডাঙৰ সমস্যা হিচাপে দেখা দিব ইতিমধ্যে পৃথিৱীত এই সমস্যাটোৱে এটা জটিল ৰূপ ধাৰণ কৰিছে যাক আমি চাইলেণ্ট এপিডেমিক বুলি ক'ব পাৰোঁ কাৰণ তেনেকৈ বহুত ধৰণৰ ৰোগী যিবিলাক সাধাৰণ বীজাণুতে আক্ৰান্তিত হৈ পেলাই মৃত্যুমুখত বা তেনেকুৱা জটিল অৱস্থা তাত যাবলগীয়া হৈছে এতিয়া দেখা গৈছে যে আমি বহু সময় এণ্টিবায়'টিকৰ ব্যৱহাৰ নকৰাকৈ থাকিব নাপাৰোঁ এতিয়া সাধাৰণ কাহ কফবিলাকে হওক ভাইৰেল জনিত যিবিলাক ৰোগবিলাকতে হওক তাত এণ্টিবায়'টিকৰ আচলতে ব্যৱহাৰ কৰিবলগীয়া প্ৰয়োজন নহয় 2 দিনমানৰ 4 দিনমানৰ পিছতে তেওঁলোকে লাহে লাহে ভাল আহে বডিয়ে নিজেও আমাৰ এটা ডিফেন্স মেকানিজম আছে যি অৰ্গেনিজমবিলাকক সমস্যাৰ পৰা মুক্তি কৰিবৰ কাৰণে আমাৰ ডিফেন্স মেকানিজম আছে এতিয়া এই ডিফেন্স মেকানিজমটোৰ কাৰণে আমি নিউট্ৰিচিয়াছ ডায়েট খাওঁ আদিও এক্সাৰচাইজ কৰা আদি কথাটো আহি পৰে তাৰ লগতেও আমি পৰিৱেশটো যদি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখোঁ তেতিয়াহ'লে এণ্টিবায়'টিক ব্যৱহাৰো কমি আহিব কাৰণ পৰিষ্কাৰ অপৰিচ্ছন্ন অৱস্থাত থাকিলেহে বেক্টেৰিয়াবিলাকে গ্ৰ' কৰাৰ চান্স পায় গতিকে আমি যদি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে থাকোঁ আমি যদি নিজেই পৰিৱেশটো ভালকৈ ৰাখোঁ তেতিয়া বহুত সময় সেই অৰ্গেনিজমবিলাকে আমাক আক্ৰমণ কৰিবলৈ সা সুবিধা নাপায় বা তেওঁলোকে গ্ৰ' কৰিবলৈ চান্স নাপায় তাৰ ফলস্বৰূপে বীজাণু ৰোগৰ পৰা মুক্তি লাভ কৰিব পাৰে আৰু এণ্টিবায়'টিকৰ ব্যৱহাৰো কমিব গতিকে এই গোটেই বস্তুবিলাকৰ সাৰমৰ্মটো হ'ল যে আগন্তুক দিনত আমি নিজকে বচাই ৰাখিবৰ কাৰণে যি প্ৰত্যাহ্বান হিচাপে আমাৰ আগত থিয় দিছে এই এণ্টিবায়'টিক ৰেজিষ্টেঞ্চৰ ওপৰতে আমি গোটেই সমাজবিলাক সক্ৰিয় হোৱা
আমি এণ্টিবায়'টিকৰ বহুল ব্যৱহাৰ নকৰি উপযুক্ত ব্যৱহাৰ কৰাত জোৰ দিয়া আৰু দেখা যায় যে এগ্ৰিকালচাৰতো মানে কৃষিতো বহুত বা পল্ট্ৰি এইবিলাকতো বহুত এণ্টিবায়'টিকৰ ব্যৱহাৰ হয় আৰু এইবিলাকৰ এণ্টিবায়'টিকৰ কাৰণেও তাৰ বিৰূপ প্ৰভাৱটো আমাৰ মনুষ্যৰ জীৱনতো পৰিছে গতিকে তেওঁলোকৰ ক্ষেত্ৰতো এই কথাটো প্ৰযোজ্য হয় তেওঁলোকৰ যিবিলাক এণ্টিবায়'টিক ব্যৱহাৰ কৰে তাৰ বিৰূপ প্ৰভাৱটো আহি পেলাই সমাজত পৰেহি গতিকে তেওঁলোকৰ ক্ষেত্ৰতো এইটো কথা প্ৰযোজ্য যে এণ্টিবায়'টিকৰ অপব্যৱহাৰ নকৰি পেলাই উপযুক্ত ব্যৱহাৰ কৰা প্ৰয়োজন হ'লেহে ব্যৱহাৰ কৰা অপ্ৰয়োজনীয় এণ্টিবায়'টিকৰ ব্যৱহাৰ নকৰা তাৰ ফলতে আমি আগন্তুক দিনত হয়তো এনেধৰণৰ সমস্যাৰ পৰা আমি হাত সাৰি ৰাখিব পাৰোঁ আজি বক্তব্য মই এই মতে সামৰিছোঁ ধন্যবাদ